সপোন আৰু বাস্তৱ দুয়োটাই কি আচৰিত বস্তু। সপোনে মানুহক জীয়াই থাকিবলৈ শিকায় আৰু বাস্তৱতাই মানুহক কান্দিবলৈ শিকায়। কি জীৱন আমাৰ নহয়নে? জীৱনৰ কিছুমান গল্প অসমাপ্তি হৈ থাকি যায় আৰু থাকি যায় তাৰ লগত কামনা আৰু হেঁপাহবোৰ। কিছুমান সম্পৰ্ক শেষ হৈ যায় আৰম্ভ হোৱাৰ আগতেই আৰু কিছুমান মানুহ আপোন হোৱাৰ আগতেই পৰ হৈ যায়। সেই বুলিতো আৰু কাৰো জীৱন থমকি ৰৈ যোৱা নাই। চলিছে জীৱন, মাথো ৰৈ গৈছে মানুহৰ মন। যাক এবাৰ হৃদয়ত স্থান দিয়া যায়, তাক পাহৰি যোৱাটো ইমান সহজ বিষয় নহয়। জীৱনৰ অন্তিম দিনলৈকে মনত থাকি যায়। নিজতকৈও বেছি যেতিয়া কাৰোবাক ভাল পোৱা যায়, তেওঁ যদি ধোকা দিয়ে বা সলনি হৈ যায়, তেতিয়া আপুনি হাঁহি মুখে নিয়তিৰ ওচৰত বিচাৰ দিয়ক। আপুনি যলৈকে নেযাওক কিয়, আপোনাৰ স্মৃতিবোৰ আপোনাৰ ওচৰত থাকি যায় আজীৱন। সকলো সময়ৰ সৈতে সলনি হয়, কোনোবাই ইচ্ছা কৰি আৰু কোনোবাই বাধ্যত পৰি। ভালপোৱাৰ বিনিময়ত অকল ভালপোৱাই নহয়, কেতিয়াবা আঘাতো পোৱা যায়। চোৱাৰ ভাগ্য সকলোৰে থাকিলেও পোৱাৰ ভাগ্য সকলোৰে নাথাকে। যি আপোনাৰ ভালপোৱাক বুজি নাপায়, অমান্য কৰি সলনি হৈ আপোনাৰ ওচৰৰ পৰা গুচি গৈছে, চাব এদিন তেওঁ অন্য এজনৰ পৰা ধোকা খাব। শৰীৰ স্পৰ্শ কৰা নহয়, চকুলৈ চাই মন স্পৰ্শ কৰাৰ নামেই হ'ল ভালপোৱা। আঘাতবোৰ পাহৰি গলেও জানো আঘাত দিয়া ব্যক্তিজনক পাহৰিব পাৰি? সম্পৰ্কবোৰ এনেকৈ শেষ হৈ যায়। জীৱন কাৰো বাবে ৰৈ নাথাকে, কিন্তু মনটো মাজে মাজে ৰৈ যায় প্ৰিয়জনৰ অপেক্ষাত। প্ৰিয়জনৰ স্মৃতিবোৰে বৰকৈ আমনি কৰে। টোপনি গলে জগাই দিয়ে আৰু সাৰ পাই থাকিলে কন্দুৱাই দিয়ে। এই অবুজন মনটোৱে আকৌ অৱহেলা কৰাজনৰ প্ৰতিহে গুৰুত্ব বঢ়ায়। আচলতে মন স্পৰ্শ কৰিব পৰা ক্ষমতা সকলোৰে নাথাকে। আঘাত ধৰি ৰখাৰ শক্তি সকলোৰে নাথাকে। কাৰোবাৰ আঘাত চকুপানী হৈ ওলাই আহে। ভালপোৱা ব্যক্তি এজনে জীয়েই শাসন কৰিব, গালি পাৰিব, উৎসাহ যোগাব আৰু চকুপানী অহাৰ আগতেই আপোনাৰ সাহস হৈ আঁকোৱালি ল'ব। যিটো অভিমানত মানুহ উভতি নাহে, সেইটো অভিমান নহয় আচলতে, আঁতৰি যোৱাৰ বাহানাহে মাথো। ছাঁ হৈ গোটেই জীৱন কাষত থকাৰ নামেই হৈছে ভালপোৱা। কিছুমান মানুহৰ ভাগ্য ইমানেই বেয়া যে তেওঁলোকে যিমানেই ভাল নেপাওক কিয়, বিনিময়ত মাথো কষ্টই পায়। ভাল পাওঁ বুলি সকলোৱে কয়, কিন্তু সঁচা ভালপোৱা কেইজনে দিব পাৰে? কিছুমান সম্পৰ্ক চুটি গল্পৰ নিচিনা, জীৱনৰ মাজবাটত আৰম্ভ হৈ হঠাৎ শেষ হৈ যায়। মূল্য সকলোৱে বুজে, কিন্তু হেৰাই যোৱাৰ পিছতহে।